নগাঁও জিলাৰ ভকতগাঁও পঞ্চায়তৰ হিতাধিকাৰী অনুদানৰ আৱাসগৃহৰ ধন আত্মসাৎ পঞ্চায়তৰ টেক্স কালেক্টৰ। নগাঁও জিলাৰ সাগৰিচান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ আইজুলে ভকতগাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ড হিতাধিকাৰী মুখবন্ধ ব্যক্তি অমিৰ উদ্দিনৰ RD নম্বৰ AS14916132 চৰকাৰী অনুদানৰ আৱাসগৃহৰ ধন আত্মসাৎ কৰে বুলি পৰিয়ালৰ লোক আৰু মুখবন্দী লোক অমিৰ উদ্দিনৰ অভিযোগ। টেক্স কালেক্টৰ আইজুলে ভকতগাঁও পঞ্চায়তৰ হিতাধিকাৰীসকলৰ ধন হিতাধিকাৰীসকলৰ ভুৱা টিপ চহী মাৰি ধন উঠাই আধা টকাৰে গৃহ নিৰ্মাণ কৰি আধা অংশ আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় লোকৰ। টেক্স কালেক্টৰ আইজুলে হিতাধিকাৰী অমিৰ উদ্দিনৰ টকা উঠাই নিয়া স্বীকাৰ কৰে CSPৰ স্বত্বাধিকাৰীয়ে। টেক্স কালেক্টৰ আইজুলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু জিলাৰ প্ৰশাসনক অনুৰোধ জনায়। নিউজ ডেস্ক ৰিপোৰ্ট বটদ্ৰা লাইভ। আমিৰুদ্দি বেঙা মানুহ তেওঁৰ ঘৰৰ পইচাটো আমাৰ কালেক্টৰ আইজুল বুলি কয়, আমাৰ পঞ্চায়তৰ কালেক্টৰ তেওঁ এই আমিৰুদ্দিৰ পইচাটো তেওঁ উঠাই লৈ গৈছে। বেংকৰ পাছবুকটো তাত হাতত আছে। এই বেঙা মানুহ তেওঁৰ পইচাকেইটা আইজুলে উঠাই লৈ গৈছে। তাৰ গইনাকটো হ'ল মনচেহেৰা চিটিং কৰি পেলাই জাল চহী কৰি পেলাই পইচা উঠাই লৈ গৈছে। এই ল'ৰাটোৰ ঘৰটোৰ পইচাটো সি একমাহ আগত সি আইজুলে উঠাই লৈ গ'ল। আইজুল কোন হয়? এই ৱাৰ্ড মেম্বাৰ তাৰ গইনেকটো খাৰা কৰিছে যে মনচেহেৰা বুলি কয়, আৰু সি পঞ্চায়তৰ কালেক্টৰ আইজুল। এই বেঙা ইয়াৰ নামটো কি? তাৰ নাম আমিৰুদ্দিন। আমিৰুদ্দিন বেঙা মানুহটো পইচা উঠাইছে কোনে? তেখেত আহিছে, তেখেত আহি ফিংগাৰ দি উঠাইছে। লগত কোন আছিলে? মেম্বাৰ আহিছে, আইজুল মেম্বাৰ। আইজুল কিমান টকা উঠাইছে? আপোনাৰ ধৰক একেবাৰে গ্ৰামীণ বিকাশৰ পৰা আধাৰ কাৰ্ড দি 5,000 উঠে, 10,000 উঠে, 5,000 উঠাইছে, 10,000 উঠাইছে, তেনেকৈ উঠাইছে। আৰু তেনেকে এদিনতে নে বেলেগ বেলেগে উঠাইছে? বেলেগ বেলেগে উঠাইছে। পইচা চব শেষ নেকি? ঘৰৰ পইচা আছিল ন? নাজানো কিহৰ পইচা। কিমান মান হ'ব আইডিয়া পইচাটো? 3-4 বাৰ উঠাইছে। 3-4 বাৰ। আজি দিলে পইচা দিছে নেকি?